সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে চালাকাটি BPF ব্লক সমিতিৰ কাৰ্যালয় প্ৰাংগণত চালাকাটি প্ৰাইমাৰী সমিতিৰ সপ্তম তৃতীয় বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ৰাতিপুৱা 9:30 বজাত পতাকা উত্তোলন কৰে প্ৰাইমাৰী সমিতিৰ সভাপতি ৰতন ব্ৰহ্মই। বিয়লি 2:30 বজাত প্ৰতিনিধি সভা অনুষ্ঠিত হয়। উক্ত সভাত মুখ্য BTCৰ বিৰোধী দলপতি দেৰহাছাদ বসুমতাৰী, BPFৰ সাংগঠনিক সম্পাদক নিপেন ৰায়সহ কেন্দ্ৰীয় সমিতি আৰু বহু নেতা কৰ্মী সকলো উপস্থিত আছিল বুলি জানিব পৰা গৈছে। কনফাৰেন্সখন পতাৰ এটাই কাৰণ আমি এনেকৈ কনফাৰেন্সৰ সময় আৰু দিন নিৰ্ধাৰণ কৰা হৈছে। এইটো কাৰণে নিৰ্ধাৰণ কৰা হৈছে যে আমি প্ৰাইমাৰীবিলাক সক্ৰিয় নে কিবা আমাৰ দুৰ্বলতা আছে, এনেকুৱা এখন ৰাজহুৱা সভা পাতিছোঁ। আমি প্ৰাইমাৰীবিলাকৰ লগত সভাপতি সম্পাদকৰ লগতে বিষয়ববীয়া আৰু যিবিলাক আমাৰ উইংছ আছে, এই উইংছবিলাকৰ যদি এই প্ৰাইমাৰী সম্পৰ্কত বা আমাৰ দলীয় কিবা আলাপ আলোচনা জানিব লগা বা আমাৰ ছাৰসকলৰ পৰা সুধিব লগা আছে, গতিকে ইতিমধ্যে সকলোৱে সিকানে শুনি আছে যে আমাৰ বাই ইলেকশ্যন আগন্তুক দিনত আৰু এটা আমাৰ ইলেকশ্যন আহি আছে। গতিকে আমাৰ ইয়াত BPF দলৰ পৰা আমাৰ নিশ্চয় প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এই প্ৰতিনিধিজনক আমি কেনেকৈ জয়যুক্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে প্ৰয়াস কৰিব লাগিব। প্ৰত্যক্ষ নিদি পেলাই চালাকাটিৰ স্বাৰ্থত সদায় আমি শান্তিৰ স্বাৰ্থত আমি সকলোৱে ঠেক কৰি পেলাই আমি চালাকাটিৰ স্বাৰ্থত আমি সকলোৱে একবদ্ধ হৈ পেলাই কাম কৰি থকাটো আমি পৰিলক্ষিত হৈছোঁ। এইটো আমি ঠিক হ'ব লাগিব, সদায় আমি ঠিক হ'ব লাগিব। আৰু আজি যিটো ডেলিগেট, এই ডেলিগেট হাউচত আমি সেইটোকে আজি আলোচনা বিবেচনা কৰি পেলাই কোনোবা বুথ কমিটি কোনোবা কাৰোবাৰ যদি অসুবিধা আছে, যাৰ মানে সময় দিব নোৱাৰে, ঘৰত অলপ অসুবিধা, আগৰ সময় দিছিল এতিয়া সময় দিবৰ কাৰণে এটা প্ৰব্লেম আছে, এই প্ৰব্লেম থকা ব্যক্তিসকলেও নিজেও ক'ব লাগিব যে মোক বাদ দি পেলাই নৱপ্ৰজন্ম কোনোবা আমাৰ জুনিয়ৰ ব্যক্তিক মানে আপোনালোকে প্ৰমোশ্যন কৰাই আমাৰ দলত লৈ আহি পেলাই আপোনালোকে আমাৰ দলখনক আগুৱাই লৈ যোৱাত আপোনালোকে কাম কৰক।